ছোৱালীটোৰ কিন্তু প্ৰতিভা ধুনীয়া হৈছে। এই বিশ্বৰ ভিতৰত হিন্দুস্তানতকৈ আৰু ভাল দেশ আৰু পাবলৈ নাই। এইখন দেশক ভাল পোৱাটো আমি আল্লাহক বিশ্বাস কৰাৰ এইজনী ছোৱালীও ডেন্স কৰাত ধুনীয়া হৈছিল, কিন্তু গানটো দিয়াওঁতে মোৰ ভিডিঅ'টো কপিৰাইট লাগিছে, সেইকাৰণে ডিলিট কৰি দিছোঁ। RJ ব্লগলৈ স্বাগতম। গাইজ, তাৰমানে আজি সকলোৱে জানে আজি 15 আগষ্টৰ দিন, স্বাধীনতা দিৱস আজি 15 আগষ্টত, সেইকাৰণে আমি গৈ আছোঁ বৰ্তমান। গাইজ, মানে আহি পালোঁ বৰ্তমান এয়া কাউৰবাহ ফকৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয় গেটৰ সন্মুখত আছোঁ। মই সোমাই গৈ আছোঁ। এয়া আহিয়ে বৰ্তমান ভিডিঅ' কৰা আৰম্ভ কৰি দিলোঁ। আমাৰ ইয়াতে পতাকা উত্তোলনৰ ব্যৱস্থা চলি আছিল আৰু এতিয়া চব ঠিঠেবি লগাই দিলে। চব ছাত্ৰ ছাত্ৰী আহি ৰাউণ্ড কৰি বঢ়িয়াকৈ ডিচিপ্লিনত থিয় দি আছে। বৰ্তমান ময়ো একবাৰ উঠি দিলোঁ। গাইজ, মানে এনেকুৱা ভাল লাগছি মোৰ আজি, এনেকুৱা ভাল লাগছি মনত। মানে সৰুকালিতে মই ক্লাছ 5ত পঢ়াৰ পৰাই তাৰমানে মনত পৰি গৈছে আমাৰ ফকৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথাটো। মানে বহুত ভাল লাগছি নিচে। আৰু আকৌ আমাৰ এই যোনজন ছাৰ আছে সেইটো মুকিব ছাৰ, আমাৰ মোক কমানৰ পৰাই পঢ়িছে। বহুত ভাল লাগছি তাৰমানে আজি যাই, আজি নথৈ আনন্দিত হৈছোঁ মই। ভাল লাগছি মোৰ, মানে কেনে ভাল লাগছি আজি মুকলি আকাশৰ তলত কি ধুনীয়াকৈ আমি এনেকুৱা শান্তি সম্প্ৰীতি বজাই ৰাখি কেনে ৭৮তম স্বাধীনতা দিৱস পালন কৰিব পাৰিছোঁ। মানে কোনো অসুবিধা নোহোৱাকৈ ইমান যে ভাল লাগিছে, মনবিলাক বহুত ভাল লাগিছে। মানে আগতে কিমান অশান্তি আছিল, কিন্তু এতিয়া সেই অশান্তিবোৰ নাই আৰু ভালে লাগিছে আৰু। বৰ্তমান তাৰমানে সম্বৰ্ধনা অনুষ্ঠান চলি আছে। যিমানে নহওক ভিডিঅ'টো গোটাই নুতুলিলে ভাল নালাগে নহয়, সেইকাৰণে মই আৰু মাজে মাজে ক্লিপগিলা তুলি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আমাৰ ছাৰসকল কিমান ভাল আৰু ভালে লাগে আৰু ছাৰহঁতৰ লগত থাকি কেনে, মানে সেইকাৰণে মই ভিডিঅ'বিলাক মাজে মাজে তুলি আছোঁ। আমাৰ সকলোকে সম্বৰ্ধনা কৰি আছে। বিদ্যালয়ৰ সদস্য মাননীয় আজমত আলী বেগমে। এইজনে হৈছে আমাৰ অধ্যক্ষ মহোদয়। ইমান ধুনীয়া, জাতিভেদ একো নাই। আমাৰ এইজন ছাৰ বহুত ভাল। আমাৰ অধ্যক্ষ মহোদয়টো সকলোৰে লগত মিলি জুলি চলে, ল'ৰা ছোৱালীৰ লগত বন্ধু বান্ধৱীৰ নিচিনাকৈ চলে। বহুত ভাল লাগে। তাৰমানে ছাৰক দেখা পালে মোৰ শংকৰ আজানৰ দেশৰ কথা মনত পৰে। বহুত ভাল, জাতিভেদ একো নাই তেখেত। চবকে আন্তৰিকভাৱে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। স্বাধীনতা দিৱস সম্পৰ্কে পতাকা উত্তোলন কৰি দীঘলীয়া কথা ক'ব লগা নাথাকে। ই এটা গভীৰ আৰু বৰ মৰ্মন্তুদ বিষয়, যি বিষয়ে আলোচনা কৰিবৰ কাৰণে যথেষ্ট সময়ৰো প্ৰয়োজন। আমি তোমালোকৰ লগত থিয় হৈ এইবোৰ কথা পাতিব খোজা নাই। পাৰিলে আচলতে আমি স্বাধীনতা কেনেকৈ অৰ্জন কৰিলোঁ, কিমান ত্যাগেই কথাবিলাকৰ আমি তাকো এখন ছেমিনাৰ কৰিব পাৰিলে ভাল আছিল। আৰু যিসকল শ্ৰোতা দৰ্শক থাকে তেওঁলোকক কিছু মেচিউৰ্ড হোৱা দৰকাৰ। আজিকালি এনেকুৱা হৈছে যে বাচ্চা ল'ৰা ছোৱালীবিলাকৰ মাজত এই গভীৰ কথাবিলাকে বেছি চুব নোৱাৰে। তেওঁলোকে কিবা পাতলীয়া কথাবিলাকে বেছি ভাল পায়। বয়সস্থ মানুহবিলাকৰ মাজত আমাৰ জিম্মেদাৰী আছিল বহুত। আমি আমাৰ এই দেশখনৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি, আমাৰ কৌমৰ প্ৰতি দেশ নামৰ এটা অতি ভৌত বিমূৰ্ত ধাৰণা, এইটোনো কি বস্তু, এই দেশ সম্পৰ্কেও মানুহৰ আলোচনা কৰিব লগা কথা আছিল। সাৰ্বভৌমত্ব স্বাধীনতাৰ লগত জড়িত শব্দ। সাৰ্বভৌমত্বনো কি বস্তু, এটা বিমূৰ্ত শব্দ। এই শব্দবিলাকৰ লগত স্বাধীনতা শব্দটো জড়িত আছে। স্বাধীনতা মানে এনে নহয় যে তুমি যি ইচ্ছা তাকে কৰিব পাৰিবা। যেতিয়া আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আছোঁ, তাৰ তলত থিয় হৈ আছোঁ, তেতিয়া আমি মনে মনে থাকিব লাগিব। আৰু মনে মনে থকাৰ কাৰণে এটা নিৰ্দেশ আছে, তাৰমানে তোমাৰ স্বাধীনতা আমি কাঢ়িয়ে নিছোঁ। মানে এনে নহয় যে মোৰ যেতিয়া ইচ্ছা হয় তেতিয়া মোৰ ঘৰত ডাঙৰকৈ লাউড স্পীকাৰ লগাই থাকিম আৰু ঘৰৰ কাষৰ মানুহজনৰ অসুবিধা হয়। স্বাধীনতা এনে নহয়, তাৰ মানে এনে নহয় যে মই নিজে কিনা বাইকখন ৰাস্তাইদি বিৰাট জোৰকৈ চলাই লৈ যাম, কাৰোবাৰ ঘৰ মহতিয়াই লৈ যাম, কাৰোবাৰ বাচ্চা মহতিয়াই লৈ যাম, তাৰ নাম স্বাধীনতা নহয়। স্বাধীনতা মানে যেতিয়াই ইচ্ছে তেতিয়াই য'তে ত'তে ডাঙৰকৈ গান গাই ঘূৰিম, তাৰ নাম স্বাধীনতা নহয়। স্বাধীনতা মানে এনেকুৱা নহয় যে আমি যাকে ইচ্ছা যেতিয়াই তেতিয়াই মই অসন্মান কৰিম, যাকে তাকে গালি পাৰিম, যি ইচ্ছা মই ক'ব পাৰিম, তাৰ নাম স্বাধীনতা নহয়।
স্বাধীনতা মানে এখন দেশৰ স্বাধীনতা, এটা ৰাজনৈতিক স্বাধীনতা, এটা অৰ্থনৈতিক স্বাধীনতা, এটা সামাজিক স্বাধীনতা, এটা মনস্তাত্ত্বিক স্বাধীনতা। আৰু এই স্বাধীনতা অৰ্জন কৰা কামটো আচলতে নিজেই স্বাধীন হ'ব পৰাটো বহুত টান কাম। বেলেগৰ পৰা স্বাধীনতা কাঢ়ি আনিব পাৰি, নিজে স্বাধীন হোৱা পৃথিৱীৰ ভিতৰত টান কাম। আৰু স্বাধীনতাৰ অনুভৱ, স্বাধীন ব্যক্তি হিচাপে জীয়াই থকাৰ অনুভৱ, এই অনুশীলন যিসকলে পঢ়া শুনা নকৰে তেওঁলোক সদায় পৰাধীন। কোনোবা ইমামে যি কৈ থাকে তেওঁ তাকে শুনি থাকিব লাগিব, তেওঁৰ কোনো স্বাধীনতা। ইমাম মানে নেতা দেই, মই বেয়া অৰ্থত কোৱা নাই। কোনোবা ডাঙৰ মানুহে মই শাহজাহান ছিদ্দিকীয়ে কথা কৈ থকা কথাটো তুমি নিৰ্বিবাদে মানি চলাটো তোমাৰ পৰাধীনতা। স্বাধীনতা মানে মোৰ কথাখিনি তুমি বিশ্লেষণ কৰিব পাৰা আৰু মোৰ কথাখিনি তুমি চেলেঞ্জ কৰিব পাৰা, তাৰ নাম স্বাধীনতা। তাৰ নাম মত প্ৰকাশৰ স্বাধীনতা। মত তুমি যুক্তিৰে পৰাস্ত কৰা, তাৰ নাম স্বাধীনতা। এই স্বাধীনতা যিসকলে অৰ্জন কৰিব পৰা নাই সেই দেশবিলাক, স্বাধীন দেশবিলাক আচলতে প্ৰকৃতপক্ষে স্বাধীন নহয়। আৰু বিষ্ণু ৰাভাই স্বাধীনতাৰ কেইদিনমান পাছতে কৈছে, এই আজাদী জুঠিয়ে, এই আজাদী জুঠিয়ে। ৰাইজে স্বাধীনতাৰ সোৱাদে ল'ব জানা না, স্বাধীনতা শব্দৰ অৰ্থই বুজা নাই। শিক্ষক, বুদ্ধিজীৱী, পণ্ডিত, ডাঙৰ মানুহ, শিক্ষিত মানুহ, স্বাধীনতা দিৱসৰ এটা মহান ঐতিহ্য। মই আজি ৰাতিপুৱা এটা আগতে চাৰে জাহাঁ সে আচ্ছা হিন্দু চিতা আমাৰা গীতটো গাই আছে, লগাই আছে। তোমালোকে কোনোবাই জানা নেকি এইটো কোনে গীতটো ৰচনা কৰিছে? মানে স্যার আল্লামা ইকবাল স্যার উপাধি বেশিছে দিছে, ঠিক আছে, আমাদের প্রত্যাখ্যান করেছে। তোমালোকে ভুলিয়া চলিত স্বাধীনতার বছর কেউ ইন্ডিয়াত নাই, কেউ পাকিস্তানত গেছে। কেউ মুসলমান মানুষ তেওঁ কৈছে সারে জাহাঁ সে আসা আচ্ছা হিন্দু সেটা আমার। গোটেই বিশ্বৰ ভিতৰত হিন্দুস্তানত ভাল দেশ আৰু পাবলৈ নাই। এইখন দেশক ভাল পোৱাটো আমি আল্লাহক বিশ্বাস কৰাৰ এটা অংশ। তুমি যদি আল্লাহক বিশ্বাস কৰা নিজৰ দেশক ভাল পাবলৈ শিকা, এইটো কিন্তু অভাৱ হৈছে দেই। মুছলমানৰ মাজত নিজৰ দেশক ভাল পোৱাৰ অভাৱ হৈছে। মই খোলা খুলিকে কৈছো, এই অভাৱটো আমাৰ মুছলমান সমাজ কাৰণে কৈছো। এই অভাৱটো পূৰণ কৰিবৰ সময় হৈছে। আৰু তোমাৰ যদি ভাল ভাৱ নাই, তুমি নেদেখুৱাবা পাকিস্তান জয় হলে বোমা নামাৰিবা। তুমি কিয় পাকিস্তান জয় হলে বোমা মাৰিবা? তুমি কিয় ডাঙৰ ডাঙৰকৈ ক'বা মই পাকিস্তান যাওঁ কাৰণে ভাল পাইছো? তুমি মনে মনে ভাল পাই থাকা। আমি বাল্লি সোসাইটি যাই বোমা মাৰিব খোজো, আৰু এই হৈছে আমাৰ চৰিত্ৰ। তাৰ কাৰণে আমাক কোনোবাই সন্দেহ কৰে। তোমালোকে নাজানা, সৰু সৰু ল'ৰা ছোৱালী আমি পিঠিত বিশ্বাস কৰা এডাল প্ৰশ্নবোধক চিন লৈ ঘূৰিব। মোৰ নাম শাহজাহান ছিদ্দিকী, পাছফালে এডাল প্ৰশ্নবোধক চিন থাকে। ই বেটা ভাল আমাৰ দেশপ্ৰেমিক হয় না? ই বেটা আমার দেশক ভাল পাই না? ই শাহজাহান ছিদ্দিকী মনে মনে পাকিস্তান প্রেমী, ই মনে মনে আরব প্রেমী, ই মনে মনে ইরাক প্রেমী, ই মনে মনে ইরান প্রেমী। এগুলি মোর পাছফালে এডাল সন্দেহর লাগি থাকে। তোমার তাতে লাগি আছে, মোৰ তাতে লাগি আছে, চবুর তাতে লাগি আছে। কিন্তু দূর করবার সময় অর্থ নাই। এই দেশক ভাল পোৱাৰ উদাহৰণ দিবার কাৰণে বাচ্চা বাচ্চিবিলাকে প্রথম ওলাই আহিব লাগিব। আমি এই দেশক ভাল পাওঁ, সারে জাহাঁ সে আচ্ছা হিন্দু সেটা हमारा। भारत माता की जय, भारत माता की जय, भारत माता की जय, जय हिंद। উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰিত কৰিব বিচৰা হৈছে। এখন উন্নত ৰাষ্ট্ৰ হিচাপে যেনেধৰণে আমেৰিকা উন্নত ৰাষ্ট্ৰ, যেনেদৰে ইংলেণ্ড এখন উন্নত ৰাষ্ট্ৰ, কিন্তু আমাৰ ভাৰতবৰ্ষখন উন্নয়নশীল ৰাষ্ট্ৰ, উন্নত হ'বলৈ গৈ আছে। আৰু এটা মিছন বান্ধি লোৱাইছে 2047 চনৰ ভিতৰত যেতিয়া আমাৰ দেশ স্বাধীন হ'বৰ কাৰণে 100 বছৰ হ'ব, তেতিয়ালৈকে আমাৰ দেশখনো উন্নত হ'ব। কিন্তু আমি আশা কৰোঁ আমি সকলোৱে যদি প্ৰচেষ্টা কৰোঁ 2047 নহয় তাৰ আগতে আমি ভাৰতবৰ্ষখনক এখন উন্নত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব পাৰিম, যদি আমি সকলোৱে সংঘবদ্ধভাৱে আগবাঢ়ো। আৰু এইখিনি মন্তব্যৰে মোৰ সামৰি মাৰিছোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীবিলাককো ওচৰৰ পৰা দেখুৱাই দিলোঁ, কাৰণ সিহঁতৰো ইচ্ছা থাকে না, আৰু সিহঁতেও মোৰ ভিডিঅ' চাই সকলোৱে লাইক কৰে, কমেণ্ট কৰে। সেইকাৰণে মোৰ বহুত মানে সিহঁতক তুলিবও মন গৈছিল আজি, সেইকাৰণে সাহতে গৈছোঁ, মানে লাজো কৰা নাই মই আমাৰ বিদ্যালয়খনত। দিল দিয়া হে যা ভি দেংগে ये वतन तेरे लिए, दिल दिया है जान भी देंगे ये वतन।